ভাইটি ভণ্টিহঁত, আজি আমি ভূমিকম্প কেনেকৈ হয় অৰ্থাৎ ভূমিকম্পৰ বিষয়ে কিছু কথা আলোচনা কৰিম দেই। হাউ আৰ্থকুৱেক অকাৰ্ছ, কেনেকৈ হয় সেই বিষয়ে জানিবলৈ হ'লে আমি এই ভিডিঅ'টো কিছু প্ৰস্তুত কৰি আনিছোঁ। আমি জানো যে ভূমিকম্প হ'ল এক প্ৰাকৃতিক দুৰ্যোগ আৰু ই হঠাৎ হ'ব পাৰে, নহয়নে বাৰু? ভূমিকম্পৰ ফলত ঘৰ দুৱাৰ ধ্বংস হয়, মানুহৰ প্ৰাণহানি হয়, ৰাস্তা ঘাট ভাঙি চুৰমাৰ হয় আৰু ব্যাপক ক্ষয়ক্ষতি হয়। আৰু আনকি প্ৰবল ভূমিকম্পই কেতিয়াবা চুনামিৰো সৃষ্টি কৰিব পাৰে। আচলতে ভূমিকম্প হ'ল পৃথিৱীৰ ভূগৰ্ভত হঠাতে সৃষ্টি হোৱা জোকাৰণি। ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত, মানে ভিতৰত। পৃথিৱীৰ অভ্যন্তৰত যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ বুলি কোৱা হয়। আৰু অভিকেন্দ্ৰটো ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ গভীৰতালৈ থাকে। কিন্তু প্ৰশ্ন হয়, কি কাৰণত পৃথিৱীৰ ভূগৰ্ভত এনে কম্পনৰ সৃষ্টি হয়? সেইটো জানিবলৈ আমাৰ মন যায়। ইয়াৰ মূল কাৰণ হ'ল টেক্টনিক প্লেটবিলাকৰ চলাচল কৰে। আমি জানো যে টেক্টনিক প্লেট মানে কিছুমান পৃথিৱীৰ ভূখণ্ডৰ কিছুমান টেক্টনিক প্লেটেৰে গঠিত ভূখণ্ডটো। গতিকে এই টেক্টনিক প্লেটবিলাকে চলাচল কৰে আৰু সদায় চলাচল অৱস্থাত থাকে। আৰু এতিয়া এই টেক্টনিক প্লেট বিষয়ে অকণমান কৈছোঁ, শুনাচোন। টেক্টনিক প্লেট হ'ল পৃথিৱীৰ ভূপৃষ্ঠৰ কিছুমান ডাঙৰ ডাঙৰ টুকুৰা। এইবোৰ কিন্তু গতিশীল অৱস্থাত থাকে দেই। এই প্লেটবোৰৰ গতিশীলতাৰ ফলত ঘৰ্ষণৰ সৃষ্টি হয় আৰু তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। সময়ৰ লগে লগে এই প্লেটবোৰে কি কৰে? লৰচৰ কৰে। পৃথিৱীৰ আভ্যন্তৰীণত কি হয়? আমি জানো যে ই উত্তপ্ত অৱস্থাত আছে, গলিত অৱস্থাত, উত্তপ্ত অৱস্থাত এতিয়াও আছে। আৰু তাৰ ফলত এই প্লেটবোৰ কি হয়? গতিশীল হৈ থাকে। ভূমিকম্পৰ কেন্দ্ৰৰ ঠিক ওপৰত থকা স্থানটোক কোৱা হয় উপকেন্দ্ৰ বুলি। এইখিনিতে আমি জানি থোৱা ভাল যে কেতিয়াবা আকৌ আগ্নেয়গিৰিৰ বিস্ফোৰণৰ আগে আগে গলিত লাভাবোৰে যেতিয়া উৎকীৰ্ণ হ'ব খোজে, সেই উৎকীৰ্ণ হোৱাৰ কাৰণেও কেতিয়াবা সেইডোখৰ ঠাইৰ আশে পাশে ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন কাৰণত হয়, তথাপিও আমি মূলতঃ টেক্টনিক প্লেটৰ লৰচৰ কৰাৰ ফলত আৰু আগ্নেয়গিৰিৰ উৎকীৰ্ণৰ আগে আগে আগ্নেয়গিৰি থকা জেগাৰ আশে পাশে ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। আজিলৈ এইখিনিয়ে তোমালোকে থুলমূলভাৱে ভূমিকম্পৰ বিষয়ে জানি থোৱা দেই।